নমস্কাৰ বন্ধুসকল বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এই টপিকটোত বেছি সময় নলওঁ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিম বহুত ইম্পৰ্টেণ্ট হয় আৰু এই আগন্তুক পৰীক্ষাৰ বাবে এই কুৱেশ্যন দুটা চিম্পল ইণ্টাৰেষ্টৰ এই কুৱেশ্যন দুটা বহুতেই ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এইকেইটা চাব প্ৰেক্টিছ কৰিব আগৰ চিম্পল ইণ্টাৰেষ্টৰ আগৰ ভিডিঅ'খিনিও চাব আৰু ইয়াৰ পাছত আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ ভিডিঅ' এটা লৈ আহিম এইটো চাব কোনো এক মূলধন অৰ্থাৎ কোনো এক মূলধন বছৰি 5% আৰু 8% সুতৰ হাৰত ক্ৰমে 6 বছৰ আৰু 3 বছৰ সৰল সুতৰ অনুপাত ঠিক আছে অৰ্থাৎ ইয়াত ৰেশিও প্ৰপোৰ্শনৰ অৰ্থাৎ ৰেশিওৰ কথাটো অনুপাতৰ কথাটো আহি গৈছে তেনেকুৱা ধৰণৰ মিক্সকে কোৱেশ্যন দিয়ে এটা চাব কোনো এক মূলধন গোটেই দৰকাৰ নাই মূলধন 5% আৰু 8% সুতৰ হাৰত ক্ৰমে অৰ্থাৎ 5% ৰ সুতৰ হাৰত 6 বছৰৰ বাবে আৰু 8% সুতৰ হাৰত 3 বছৰৰ বাবে সৰল সুতৰ অনুপাতটো খুদিছে এটা চাব আমি যদি মূলধন 100 ধৰো ঠিক আছে 100 ধৰো মানে 5% মানে কিমান 5% মানে হৈছে 100 5 টকা প্ৰতি বছৰ বছৰ বুলি কৈছে গতিকে 100 টকা মূলধনটো এক বছৰত কি হয় 5 টকা হয় ঠিক আছে তেতিয়া হলে সেই 5 ক্ৰমে বুলি কৈছে নহয় ক্ৰমে 6 বছৰ অৰ্থাৎ 5% বছৰি সুতৰ হাৰ 5% টো 6 বছৰত সৰল সুত কিমান হ'ব এটা চাব এক বছৰ যদি 5 টকা হয় তেতিয়া হলে আমাৰ 6 বছৰত 6 ইয়াৰত কিমান হ'ব 6 * 5 = 30 ঠিক আছে এটা চাব আকৌ 8% ৰ ক্ষেত্ৰটো একেই 100 মানে প্ৰতি বছৰত কি হয় 8 টকা ঠিক আছে তেতিয়া হলে এইটো কৈছে 3 বছৰ কৈছে 8% সুতৰ হাৰত 3 বছৰ সৰল সুত এটা 3 বছৰত কিমান হ'ব 3 বছৰ এটা এক বছৰ যদি 8 হয় 3 বছৰত 3 * 8 3 = 24 টকা এটা কি কৈছে সৰল সুতৰ অনুপাতটো খুদিছে এটা প্ৰথমটো কিমান হ'ল 30 দ্বিতীয়টো কিমান হ'ল 24 অৰ্থাৎ 30:24 এটা যদি কৰে কিহে যাব 6 যাব 6 5 30 6 4 24 অৰ্থাৎ 5:4 গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট বহুত ইম্পৰ্টেন্ট হয় শৰ্ট টিক্স এইবিলাক অৰ্থাৎ এনেকুৱা ধৰণে কৰিব আকৌ ইয়াত আকৌ সৰল সুতৰ লিওৱা ফৰ্মুলা সেইবিলাক ইউজ কৰিবৰ প্ৰয়োজন নাই ঠিক আছে এটা ইয়াৰ পাছৰ কোৱেশ্যনটো চাব এইটো কোৱেশ্যন চাব বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্যন হয় মধুৱে 5000 টকা দুটা ভাগ কৰি এটা ভাগ 12% আৰু আনটো ভাগ 10% সুতৰ হাৰত ধাৰলৈ দিলে অ 5000 টকাটো দুভাগ কৰিলে আৰু পাৰ্টকে বেলেগ বেলেগক কি হয় 12% এটা ভাগ আৰু এটা ভাগ 10% সুতৰ হাৰত ধাৰলৈ দিলে যদি 2 বছৰত মুঠ সৰল সুত বানানটো হলিছে 2 বছৰত মুঠ সৰল সুত 1072 টকা হয়গৈ তেন্তে 12% সুতৰ হাৰত দিয়া অংশৰ পৰিমাণ কিমান আছিল অৰ্থাৎ 5000 টকাৰ ভিতৰত 12% যে দিছিলে সেই 12% যে দুভাগ যে কৰিছিলে সেই 12% ভাগটো দিয়া অংশৰ পৰিমাণ কিমান আছিল এটা চাব আমাৰ মুঠ কিমান দিয়া আছে 5000 দিয়া আছে এটা এই 5000 কি কৰিছে দুটা ভাগত ভাগ কৰিছে ইফালে লিখিছো অলপ ইফালে প্ৰয়োজন হ'ব 5000 ঠিক আছে এই 5000 দুটা অংশত ভাগ কৰিছে ঠিক আছে আৰু এটা অংশক 12% দিছে আৰু এটা অংশক 10% সুতৰ হাৰত দিছে এটা ধৰা হ'ল ইয়াৰে 12% দিয়া অংশৰ পৰিমাণ x ঠিক আছে এটা 5000 পৰা যদি আমি 12% টো যদি আমি 12% সুতৰ হাৰত দিয়া পৰিমাণটো যদি আমি বিয়োগ কৰি দিও x টো তেতিয়া হলে আমাৰ বাকি অংশটো ওলাই পৰিব অৰ্থাৎ দুটা অংশত ভাগ কৰিলে এটা অংশ যদি আমি x বুলি ধৰো আনটো অংশ কি কৰিব লাগিব 5000 ৰ পৰা x টো বিয়োগ কৰিব লাগিব অৰ্থাৎ 5000 - x ঠিক আছে অৰ্থাৎ এটো হল নতুন মূলধন p1 আৰু এটো 10% ৰ ক্ষেত্ৰত এটো হৈছে নতুন মূলধন এতিয়া এই দুইটা মিলি পেলাই আমাৰ কি হয় 2 বছৰত মুঠ সৰল সুত হয় 1072 টকা অৰ্থাৎ 2 বছৰত 1072 টকা কি হয়গে সৰল সুত হয়গে ঠিক আছে এটা চাব আমাৰ সৰল সুত লিয়া সূত্ৰটো কি আছিল PRT/100 এটা এটোৱে প্ৰয়োগ কৰিব লাগিব এটা এই 12% সুতৰ হাৰ x টকাত 2 বছৰৰ সৰল সুত কিমান PRT/100 প্লাস কাৰণ এই দুইটা মিলি পেলাই টোটাল 1072 টকা সৰল সুত হয়গৈ দুইটা ভাগ মিলি পেলাই প্লাস ইয়াত কিমান p 5000 - x r কিমান 10% t কিমান 2 বছৰ ইফালে 2 বছৰ ইফালে 2 বছৰ কাৰণ দুইটাই 2 বছৰ 2 বছৰ দুভাগ কৰি দিয়া আৰু দুইটা একেলগে সৰল সুত পাই গৈ 1072 টকা ঠিক আছে এটো 100 আৰু এই দুইটা সৰল সুত মিলি পেলাই কিমান হয়গে বুলি কৈছে 1072 টকা ঠিক আছে এটা ইয়াৰ পৰা যদি আপোনালোকে ক্যালকুলেট কৰে x ৰ মানটো ওলাব আৰু x ৰ মানটো ওলালে আমাৰ 12% ভাগটোৰ পৰিমাণ পাম কিমান দিছিলে আৰু তাৰ পৰা সেই 12% ৰ পৰিমাণটো যিমান হ'ব তাৰ পৰা যদি বিয়োগ কৰি দিও 10% ৰ পৰিমাণটো পাম অৰ্থাৎ ইয়াৰ 12% হওক বা 10% হওক যিকোনো এটা সুধিলে আমি এটো এটা সলভ কৰিব পাৰিম এটা কেনে কৰিম চাব এটা যদি আমি এটো কৰো কিমান হ'ব
24x divided by 100 plus 100 এটো কি আনব 220 লগতে আমি 5 বৰ্গ 5 20 100 হ'ব তাৰ পিছৰ শূন্য এটা বহাই দিও মানে পূৰণ কৰিলো এটো লগত মাইনাস x আছে এটা x লগত আমি এটো পূৰণ কৰোঁ 220 20x হ'ল = 1072 এটা মই এটো এফালে কৰি দিছো চাব এটা আমি এই দুইটা ভিতৰত 100 আছে গতিকে আমি 100 টো এলচিএম লব পাৰো ওপৰত কি থাকিলে ওপৰ এটা যোগ হ'ব আৰু যদি ওপৰ এটা যোগ হয় কাৰণ এটো 100 100 আছে সেম থাকিলে ওপৰ এটা কি হ'ব যোগ হৈ যাব এটা 24x প্লাসৰ আৰু এই 20x টো মাইনাসৰ গতিকে 24x ৰ পৰা যদি আমি 20x বিকৰি দিও কিমান হ'ব 4x পাম প্লাস কিমান থাকিলে 1,10,000 ওজন লাখ 1 লাখ থাকিলে ঠিক আছে আৰু ইফালে থাকিলে কিমান 1072 এতিয়া যদি আমি ক্ৰস পূৰণ কৰি দিও ইয়াত এটা আছে একৰ লগত আমি এটো পূৰণ কৰিলে আমি কিমান পাম 4x plus 1 2 3 4 5 পাম আৰু ইয়াৰ লগত এটো পূৰণ কৰিলে কিমান পাম 107200 পাম ঠিক আছে এতিয়া 4x = এই প্লাস ইফালে গলে কি হ'ব মাইনাস হ'ব 107200 পাই এটো কি হ'ব 1 লাখ তো বি হ'ব কিমান থাকিব 1,07,200 পৰা যদি 1 লাখ বি কৰোঁ কিমান থাকিব 7,200 থাকিব এতিয়া এটো 4x ৰ মান হৈছে 7,200 তেতিয়াহলে x ৰ মান কিমান হ'ব 4 এ গ্ৰহণ কৰিব লাগিব 4 এ যদি 72 গ্ৰহণ কৰে কিমান হ'ব 18 হ'ব আৰু পিছৰ শূন্যটা বহাই দিও আৰু কি হ'ল x ৰ মান হ'ল 1800 অৰ্থাৎ x ৰ মানটো কি বুজাইছিলে 12% যেটো পৰিমাণ দিছিলে হেতু হৈছে x এটা খুদিছে কি 12% সুতৰ হাৰত দিয়া অংশৰ পৰিমাণ কিমান এটা 12% সুতৰ হাৰত দিয়া অংশৰ পৰিমাণ x আছিলে আৰু x ৰ ভ্যালু কিমান হ'ল 1800 ওলালে অৰ্থাৎ 12% সুতৰ হাৰত দিয়া অংশৰ পৰিমাণ হৈছে 1800 টকা অপচন বি ইজ দা কাৰেক্ট ঠিক আছে এটা কথা হল যদি আমাক কয় যে 10% সুতৰ হাৰত দিয়া অংশৰ পৰিমাণ গতিকে 10% টো লেভেল কি বলিব এই x ৰ পৰা সৰি x যিমান পালো এই 5000 পৰা সেই x টো বিক কৰি দিও ঠিক আছে কাম 5000 পৰা যদি আমি সেই x ৰ পৰিমাণ কিমান 18000 যদি বিক কৰি দিও 10% সুতৰ হাৰত দিয়া পৰিমাণটো ওলাই পৰিব কিমান হ'ব 3200 টকা ঠিক আছে এটো আমাক সোধা নাই গতিকে আমাক 12% কথাটো কৈছে গতিকে 12% অংশৰ পৰিমাণ হৈছে কিমান 1800 টকা ঠিক আছে এনেদৰে এখিনি কৰিব তাৰ ইয়াৰ পাছত আমি নেক্সট ভিডিওটো কম্পাউণ্ড ইন্টাৰেষ্টটো লৈ আহিম বহুত ইম্পৰ্টেন্ট হয় সেইখিনি আপোনালোকে ভালদৰে চাব ধন্যবাদ